হেল্ল' ফ্ৰেণ্ডছ, এইটো চাওকচোন মাজতে ভিডিঅ'টো হেল্ল' ফ্ৰেণ্ডছ, এইটো একচুৱেলি ভিডিঅ'টো কালিৰে আছিলে। মই আজি অকণমান আপলোড দিলোঁ, গোটেইখিনি ভিডিঅ' কমপ্লিটলি কৰা হোৱা নাছিলে। বাকী আমি গৈ আছিলোঁ মেঘালয় ৰাস্তাত। এয়া হ'ল ৰাস্তাৰ পৰিৱেশ আৰু বৰ ধুনীয়া এটা পৰিৱেশত গৈ আছিলোঁ, কাৰণ যোৱাকালি আপোনাৰ এনেকুৱা আছিলে যে বৰষুণ দিয়া নাছিলে আৰু প্লাছ ৰ'দ আছিলে। বৰ ভাল লাগিলে পৰিৱেশটোত। আৰু কথাটো কি আছে জানে, গুৱাহাটীৰ যিখিনি যান জঁট এইবোৰ আৰু গাড়ী চলালে ভাল নালাগে। সেইফালে একদম খালী ৰাস্তা, গাড়ীবোৰ অহা যোৱা কৰি আছে, কিন্তু জাম বোলা বস্তুটো নাই। বৰ ধুনীয়াকৈ আমি একদম লং ড্ৰাইভটো কালি বৰ অনুভৱ কৰিলোঁ আৰু ইমানেই ভাল লাগিলে। নিয়ৰ মই দেউতাক আৰু এনেকৈ আপোনালোকক বহুত দিনৰ পৰা পৰিকল্পনা এটা আছিলে, মই লং ড্ৰাইভৰ এটা ভিডিঅ' লৈ আহিম, লং ড্ৰাইভৰ ভিডিঅ' এটা লৈ আহিম, কিন্তু সময় সুবিধা সকলোবোৰ একেলগে নিমিলে। আৰু এয়া চাওকচোন ইমান পৰিৱেশটো, ৰাস্তা ইমান নিট এণ্ড ক্লিন আৰু বৰ ভাল লাগিলে। ৰাস্তাটো দুইফালে পাহাৰ আৰু পাহাৰৰ মাজতে আমি গৈ আছোঁ আৰু বৰ ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ প্ৰেম আৰু ভালপোৱাখিনি যদি মই নাপাওঁ তেনে মোৰ ইউটিউব চেনেলটো আপোনালোকৰ ওচৰত আগবঢ়াই লৈ যাব নোৱাৰোঁ, অসুবিধা হয়। আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ পিছতহে মই ইউটিউবটোত বাঢ়ি যাব পাৰিম। যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক বিচাৰে মোক জনাব, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে মোৰ ভাল পাইছে সেইটো জনাব। যিহেতু মই একচুৱেলি ভিডিঅ'টোত বনাইছিলোঁ অতিথ কৰি যে আছামিজ ট্ৰেডিশ্যনেল ফুডখিনিক মই